कीजिए आपको दिखा के बना रहा है आपको ओपन दिखा के बना रहा है बोला आप लोग का सब बना रहे हम नहीं बनाएगा हम एक आदमी है हम ताजा करके ना नहीं खाएंगे हिलाओ ना हिलाओ ना खुद ही हिलाओ ना हिलाओ सन तो हिलाओ सन थोड़ा जाओ बाद में फैसला करो बाद में फैसला करने का कागज के हिसाब से रेस्पेक्ट लो ठीक है रेस्पेक्ट दे रहा है रेस्पेक्ट लो देख रहा है मालूम है फैसला करने बस हो गया अरे बात तो सुनो अच्छा कर बातें कर रहे हैं अरे झगड़ा करके क्या है अरे झगड़ा यहाँ पे नहीं कर रहा है মানুহকেইটা মাতা মই তোমাক কথা এটা ক'ব বিচাৰিছোঁ মানুহকেইটা মাতা অলপ সাইডটো যাম নেকি এতিয়া বজাৰ আপোনালোকৰ দিমাগত ঠাণ্ডা খাইছে পাগলাই লগত হা সব দিছিল বাকি মানুহখিনি সব আপোনালোকে সব কৰে वीडियो কৰিব নালাগে বাকি মানুহ আজিকালি তো वीडियो नहीं कर रहा है भाई सब वीडियो कर रहे हैं কি করে প্ৰসংগ পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত ভূমি বেদখলৰ অভিযোগ পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত ভূমি বেদখলৰ অভিযোগৰ বিষয়টোৱে কেইখুটীয়াকৈ সৃষ্টি কৰিছে বিতৰ্কৰ হাৱাইপুৰ জেৰেমগাঁও সাপ্তাহিক বজাৰৰ ভূমি বেদখল কৰা হোৱা নাই আনকি পূৰ্বৰ বজাৰ পৰিচালনা সমিতি ভংগ কৰি নতুন সমিতি গঠনৰ ক্ষেত্ৰত ৰাজ্যক একাষৰীয়া কৰি একাংশই নতুন নাম তালিকা প্ৰস্তুত কৰি নতুন বজাৰ সমিতি গঠন কৰিছে এইবাৰ এই দাবী আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে ভংগ হোৱা পূৰ্বৰ পুৰণা বজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই উল্লেখযোগ্য যে বজাৰ সমিতি গঠনত ৰাইজে লোৱা প্ৰস্তাৱ আৰু সিদ্ধান্তক বুঢ়া আঙুলি দেখুৱাই ৰাইজে বাছনি কৰা ব্যক্তিৰ নাম নাইকিয়া কৰি বজাৰ অঞ্চলৰ বাহিৰৰ নতুন নতুন ব্যক্তিৰ নাম বজাৰ সমিতিত অন্তৰ্ভুক্ত কৰা একাংশই গোপনে বজাৰ সমিতি গঠন কৰিছে বুলি নতুন বজাৰ সমিতিৰ বিৰুদ্ধে অভিযোগ আনিছে পূৰ্বৰ বজাৰ পৰিচালনা সমিতিয়ে আনকি নতুন বজাৰ সমিতিয়ে কোনো নীতি নিয়ম নমনাকৈ কোনো আলোচনা নকৰাকৈ নিজৰ ময়মতালিৰে বজাৰ পৰিচালনা কমিটিৰ কাৰ্যালয় স্থাপন কৰিবলৈ লোৱাৰ বাবেহে বজাৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল বুলি মন্তব্য কৰে পূৰ্বৰ বজাৰ সমিতিৰ কাৰ্যকৰ্তাই কিন্তু কথা হ'ল ভূমি বেদখল যদি নহয় তেন্তে কিদৰে বজাৰ ভূমিত বসবাস কৰি আছে একাংশ পৰিয়ালে কেতিয়াৰ পৰা আছে এই সকল পৰিয়ালে বজাৰ ভূমিত প্ৰকৃততে এই ভূমিৰ স্বত্বাধিকাৰী কোন আছিল কেনেকৈ আৰু কি অনিয়মেৰে বজাৰ পৰিচালনা কমিটি গঠন আৰু পৰিচালনা কমিটিৰ কাৰ্যালয় স্থাপন কৰিবলৈ চেষ্টা কৰিছিল একাংশই শুনোৱা হওক পুৰণা বজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ মুখেৰে সৰ্বপ্ৰথমে মই আপোনালোক সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাওঁ আপোনালোকে আমাৰ ইয়াত আহিখিনি আমাৰ অভিযোগকেইটা জানিব বিচাৰিছে কাৰণ মই সৰ্বপ্ৰথমে আমাৰ বজাৰ কমিটিৰ বিষয়ে ক'ম যাতে বজাৰ কমিটিটো আমাৰ জানুৱাৰী মাহত ৰাইজে এটা কমিটি বনাই দিছে সেই কমিটি 13 জনীয়া আমাৰ কমিটি আছিল তাৰ পিছত আমাৰ কমিটি বনাই দিয়াৰ পিছত ফাৰ্ষ্ট আমাৰ এক্সিকিউটিভ মিটিং বহে আমি বজাৰৰ ডেভেলপ কথা বহুত চিন্তা কৰোঁ তাৰ পিছত নেক্সট আমি এক্সিকিউটিভ বহিছোঁ 2-3বাৰ এক্সিকিউটিভ বহিলোঁ বজাৰত আমি অলপ ডেভেলপ কৰিলোঁ আমি ডেভেলপ কৰিছিলোঁ আমি প্ৰেছিডেণ্ট সকলো মিলি ডেভেলপ কৰিছোঁ মাটি চাটি ৰাবিছোঁ পেলাইছোঁ বজাৰৰ পৰা যিকেইটা ইয়াৰলি যোনটো আমি মাচুল লওঁ সেই মাচুলটো লৈ কিনে আমি ডেভেলপ কৰাইছোঁ আমি সকলো মিলি কাম কৰিছোঁ আমাৰ নেক্সট আৰু এক্সিকিউটিভ মিটিঙত আমি এটা সিদ্ধান্ত লৈছিলোঁ যাতে বজাৰ কমিটিৰ অফিচ লাগে বুলি তো আমি সবে কমিটিৰ সন্মতি দিলোঁ হয় অফিচ লাগে কিন্তু
অফিচৰ কাৰণে মাটি আমি খালী মাটি ক'ত আছে সেইটো চাব লাগিব। তাৰপিছত আমি 3টা মাটি চাইছিলোঁ। এটা মন্দিৰ প্ৰাংগণৰ মাটি এৰিয়াত এটা মাটি আছে আৰু এটা বজাৰ কমিটিৰ ভিতৰত 2টা খালী মাটি আছে। তো আমি কৈছে সেই মাটিৰ মালিকৰ লগত ফাৰ্ষ্ট আমি ৰেজুলেশ্যনো লৈছিলোঁ, গৈখিনি ফাৰ্ষ্ট আমি আলোচনা কৰিম। আলোচনা কৰি 3টা পাৰ্টিৰ লগত আমি আলোচনা কৰিম। তাৰপিছত যদি আলোচনা মৰ্মে আমাৰ মাটি আমি যদি অধিকাৰ নাপাওঁ তেতিয়াহ'লে আমি বিকল্প চিন্তা কৰিম। বিকল্প মানে আমি কাউন্সিল থ্ৰু যাম, কাৰণ ৰাইজে আমাক দায়িত্ব দিছে বজাৰখন চলাই নিবৰ কাৰণে, বজাৰটো ডেভেলপ কৰিব নাই। কাকো উঠাই দিয়াৰ সেইটো পাৰ্মিশ্যন আমাৰ বজাৰ কমিটিক দিয়া নাই। তাৰপিছত মই আমাৰ প্ৰেচিডেণ্টক ক'লোঁ, দেন প্ৰেচিডেণ্ট আমি মিলি বজাৰটো এপ্ৰুভ কৰিব লাগিব। উইদাউট এপ্ৰুভত আমি কাউন্সিলৰ কিছুমান হস্তক্ষেপ কৰিব নোৱাৰি। তাৰপিছত তেখেতে ক'লে ঠিক আছে হ'ব, কৰিম লাহে লাহে। প্ৰেচিডেণ্ট আছিল তেতিয়া প্ৰস্তাৱ দিছিল বৰুণচৰণ ক্ৰামছা। সাধাৰণ সভাত তেখেতে প্ৰস্তাৱ দিছিল, মই ছেক্ৰেটাৰী আছিলোঁ। কিন্তু কেইদিনমান পিছত এটা খবৰ পালোঁ কি সেই বডিত থকা যিমান সদস্য, যিমান পৰ্টফলিঅ' লোক আছিল, যেনে মই ছেক্ৰেটাৰী আছিল, মোক সোধা পোছা নকৰিখিনি, তেখেত আছিল আমাৰ কেচিয়াৰ আছিল, তেখেত আছিল আমাৰ সদস্য, এনেকুৱা বহুত আৰু মানুহ নাইকিয়া হৈ গ'ল। আৰু নতুন সদস্যকেইটাক নতুন এছিষ্টেণ্ট ছেক্ৰেটাৰী, নতুন অফিচ ছেক্ৰেটাৰী অন্তৰ্ভুক্ত কৰি এখন এপ্ৰুভেল লৈ আহিছে। সেই এপ্ৰুভেলখন আমাৰ হাতত আছে, মই আপোনালোকক দেখাম। আমাৰ ইয়াত তথ্যকেইটা আছে। সেইটো হৈছে এতিয়াৰ এপ্ৰুভেল, সেইটো হৈছে আগৰ ৰাইজে বনোৱা কমিটি। তে এতিয়া আমাৰ মেইন ঘটনা হৈছে সেই ঘটনা হোৱাৰ পিছত নেক্সটত আমি দেখোঁতেন সেই মাটিটো আমাৰ কমিটি বা এপ্ৰুভেলৰ আগত আমাৰ কমিটিক নজনাকৈ প্ৰেচিডেণ্টে 2-3জন মেম্বাৰ লৈখিনি আৰু বাহিৰৰ পৰা কিছুমান মানুহ আহিখিনি অলৰেডি মাটিটো দখল চেষ্টা কৰি আছে। তেতিয়া মই মোৰ লগত প্ৰেচিডেণ্টক ক'লোঁ আপুনিতো এনেকৈ কৰিব নালাগে, কাৰণ আমি টীমটো গৈখিনি তাত মাটিৰ মালিকৰ লগত সোধা পোছা কৰিম, আপোনালোকে অলপ আমাক মাটিটো এৰি দিয়ক, আমি ইয়াত বজাৰ কমিটিৰ ডেভেলপৰ কাৰণে অফিচ খুলিম। কিন্তু আমাক নজনাকৈ, আমাক নোলোৱাকৈ তেখেতে অলৰেডি এটা গৈ বেনাৰ মাৰি দিলে, দেন চাইট ফৰ বজাৰ কমিটি অফিচ। আমি ৰাতিপুৱা উঠি চাৱাৰি মই প্ৰেচিডেণ্টক ক'লোঁ কিয় এনে কৰিছে? নাই, এইটো এনে ক'লে নিদিব, জবৰদস্তি কৰিলেহে আমি ল'ব পাৰিম। কোনোবা ক'লে মাটি দিব নেকি? মই কৈছোঁ আপুনিতো এইটো বেয়া ভাল কৰা নাই, বেয়া কৰিছে। গতিকে এনেকৈ হ'লেতো কমিটিটো আমি বেলেগ চিন্তা চৰ্চা কৰিম বুলি ভাবোঁতে অলৰেডি তেওঁলোকে এপ্ৰুভ কৰি লৈ আহি সিদিনা এটা বাইট দিলে। সিদিনাতে ইয়াত যোৱাকালি আমি এটা বাইট চালোঁ কি ইয়াত যিমান বজাৰত থকা মানুহ বজাৰ ভিত্তিত তেখেতে অবৈধ বুলি তেখেতে ঘোষণা কৰিলে। অবৈধ বুলি ঘোষণা কৰা অথৰিটি তেখেতক কোনে দিলে? এইটো কাউন্সিলৰ মাটি, কাউন্সিলে চিন্তা চৰ্চা, চাৰ্কুলে চিন্তা চৰ্চা কৰিব অবৈধ না বৈধ। বিশেষকৈ মই অবৈধ বৈধ কোৱাতে মই আপোনালোকৰ মাধ্যমে এটা ক্লিয়াৰ কৰি বিচাৰোঁ। ইয়াত আছে অৰুণ কান্তি দাস, তেখেতৰ অবৈধ বুলি ক'লে তেখেতে খাজনা দিয়া ৰিচিভ আছে। 84লৈকে তেখেতে খাজনা দিছে কাউন্সিলত। আৰু যিমান মাটি আছে সকলো মাটিৰ মালিকক আগৰ যোনটো বজাৰ কমিটি আছে তেখেতৰ মাধ্যমত তেখেতৰ কিবা লিখিত দিখিনি তেখেতে ইয়াত বসবাস কৰি আছে। নতুন কোনো মানুহ অহা নাই। যিকেইটা মানুহ আহিছে, মই 15 ইয়াৰ্ছ ছেক্ৰেটাৰী আছিলোঁ, মোৰ জন্মৰ আগৰ পৰা এইকেইটা মানুহ ইয়াত কোনো মানে কোনোবা মাটি বেছি লোৱা নাই, কোনোবা কমো লোৱা নাই। যোন মাটিত আগৰ পৰা বসবাস কৰি আছে সেই দুখন মাটিতে আছে। আমাৰ বজাৰৰ মাটি বঢ়াও নাই, কমাও নাই, কোনোবা অকুপায়ো কৰা নাই। কাৰণ বজাৰৰ ভীতি ইয়াত বজাৰটো একদম চবৰ পৰা পুৰণি বজাৰ হয়। আমি মানুহ ডেভেলপ কিয় নহয়, ইয়াত মানে ডেভেলপ কৰাৰ চ'ৰ্চ নাই কিয়, ইয়াত বেচা কিনা কম হয়। গতিকে ইয়াত ভীতি বজাৰৰ মানুহকেইটা কমেই আহে। বজাৰৰ ভিতৰত বহুত মাটি ভীতি খালী আছে, কাৰণ ইয়াত বিজনেছ ভাল নহয়, কেতিয়া মানুহকেইটা নাহে। গতিকে মই আপোনালোকৰ মাধ্যমত মই কাউন্সিলক, CM ছাৰক মই অনুৰোধ কৰিব বিচাৰোঁ যাতে এই যিকেইটা ইয়াত অবৈধ বুলি তেখেতে ঘোষণা কৰিছে, কেনেকৈ ঘোষণা কৰিছে তদন্ত কৰিব লাগে। আৰু তেখেতৰ স্ব ইচ্ছাৰে যাতে বজাৰত এইবিলাক কাম নকৰে, কাৰণ ইয়াত ৰাইজে বনোৱা হয়, তেখেতকো ৰাইজে বনোৱা হয়। ৰাইজৰ মতে তেখেতে ৰাইজৰ লগত মিলিজুলি তেখেতে কাম কৰিব লাগে বুলি মই মোৰ তৰফৰ পৰা তেখেতক অনুৰোধ জনাইছোঁ। আৰু কাকবাক উঠাই দিয়া, কাকবাক বহোৱা, এইবিলাক হৈছে কাউন্সিলৰ কাম। কাৰণ যদি খালী মাটি থাকে আমি বজাৰৰ স্বাৰ্থত কাকবাক আমি বহাব পাৰোঁ,
কিবা এটা তাৰ পৰিণাম কিবা এটা ধন বা কিবা এটা মূল্য লৈ কিনি সেই বজাৰৰ ডেভেলপৰ স্বাৰ্থত আমি বহাব পাৰোঁ। কিন্তু উঠাই দিয়া দায়িত্ব এইটো আমাৰ নহয়। একমাত্ৰ যদি কাউন্সিলৰ মাটি হয় কাউন্সিলে উঠাব। আমাক কমিটি দিছে একমাত্ৰ ইয়াত দেখভাল কৰাৰ কাৰণে, আমি ডেভেলপ কৰাৰ কাৰণে। বজাৰৰ মানুহ কেনেকৈ আহিব, বজাৰৰ ৰাস্তা ঘাটকেইটা কেনেকৈ ডেভেলপ কৰিব, কিন্তু ইহঁলোকে বেলেগ ৰাস্তাত মানে বাছি লৈছে। সেইটোৱেই মোৰ তৰফৰ পৰা এজ এ মই ছেক্ৰেটাৰী হিচাপে মই সেইটোৱে ক'ব বিচাৰোঁ। যি নতুনকৈ গঠন কৰা আৰু ইতিমধ্যে অনুমোদন পোৱা যিখন কমিটি আছে, সেই কমিটিখনক পুনৰ বিবেচনাৰ কাৰণে আপোনালোকে কিবা অনুৰোধ কৰিব নেকি? কিবা এনেকুৱা ধৰণৰ আপোনালোকৰ দাবী আছে নেকি যে পুনৰ বিবেচনা কৰিব লাগে, কমিটিখন যাতে আকৌ পুনৰ গঠন হওক, তেনেকুৱা নতুন বিবেচনা কৰাৰ কিবা আপোনালোকৰ দাবী আছে নেকি? হয়, এইটো একচুৱেলি মানে কি হৈছে চাওক, বন্ধুসকললৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। খুবেই ভাল কথা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ যেতিয়াৰ পৰা গঠন হৈছে, এই হাৱাইপুৰ বজাৰ তেতিয়াৰ পৰাই অৱস্থিত, তেতিয়াৰ পৰাই ইয়াত পৰিচালিত হৈ আছে। এই বজাৰখন অকল কোনো জনগোষ্ঠী নলৈ পেলাই আমাৰ সৰ্বসাধাৰণ ইয়াৰ পৰা বিভিন্ন জনগোষ্ঠীয় যেনে গোৰ্খা, বঙালীভাষী, হিন্দীভাষী, অসমীয়াভাষী, কাৰ্বিভাষী, কছাৰীভাষী গোটেই সমন্বয় মিলি এটা হাৱাইপুৰ বজাৰ স্থাপন হৈছে আৰু ইয়াত সমন্বয় বচাই ৰাখিছে। আজিলৈকে ইয়াত কোনো তেনেকুৱা সম্পৰ্ক হোৱা নাই। কালি এটা বাইদেউত শুনা পালোঁ বেদখলকাৰী বুলি কোৱাটো অলপ মোৰ আঘাত হৈছে, গতিকে তেনেকুৱা হ'ব নালাগিছিল। আৰু আমাৰ কাৰ্বি আংলঙৰ ডাইনেমিক লিডাৰ CM চাহাবে আৰু সকলো জনগোষ্ঠীয় সকলো জনসাধাৰণক লৈ আগুৱাই গৈ আছে, কাৰ্বি আংলং ডেভেলপ কৰি আছে। তেওঁ জানে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁ প্ৰতিপক্ষ কৰা নাই, সকলোক লগত লৈ আগুৱাই লৈ গৈ আছে। গতিকে সামান্য এই বজাৰখনত যদি আমি তেনেকুৱা মনোভাৱেৰে চলোঁ, নিশ্চয় আমাৰ এটা ঘাত প্ৰতিঘাত হ'ব। গতিকে সেইটো মই নিবিচাৰোঁ। সকলো সমন্বয় ৰাখি আগন্তুক যিটো এটা সৰ্বসন্মতিক্ৰমে নতুন এটা কমিটি কৰিবৰ কাৰণে আহ্বান জনাওঁ। গতিকে সকলো জনগোষ্ঠীয় সম্প্ৰদায় মিলি পেলাই যাতে হাৱাইপুৰ বজাৰ সুচাৰুভাৱে চলাব বিচাৰোঁ আৰু আগুৱাই যাওক, সেইটো কামনাৰে মোৰ সৰ্ববক্তব্য ইয়াতে। আৰু এটা কথা উল্লেখ কৰিছে বা বাইক দেখিছে বুলি কৈছে যে বেদখল হৈছে, হ'ব পাৰে তেওঁলোক থাকিব পাৰে, তেনেকুৱা ধৰণৰ ধৰক চুক্তিবদ্ধ হৈ থকা বুলি আপুনি গম পায় নেকি? চাওক, বেদখলবাৰীবিলাকৰ ইয়াতে হাৱাইপুৰ বজাৰত যেতিয়াৰ পৰা কাউন্সিল ক্ৰিয়েট হৈছে তেতিয়াৰ পৰা আমি জনমেই হোৱা নাই, তেতিয়াৰ পৰা ইয়াত যিসকল ৰাইজ বহি আছে তেতিয়াৰ পৰাই বহি আছে আমি জনাত। আৰু যিহেতু 12 বিঘা মাটি মোৰ দেউতাৰ ম্যাদী পট্টাই আছিলে, মোৰ হাৱাইপুৰ বজাৰ মোৰ দেউতাই ডনেট কৰা, যেতিয়া এইটো গৌড় বজাৰ লাগি আছে আৰু চেৰদিয়ন স্কুল আছে, এইটো ম্যাদী পট্টা কাটি পেলাই বজাৰক ডনেশ্যন জানো, আমি সৰু আছিলোঁ তেতিয়া। এটা সমন্বয় আছে, সকলো মানে জাতি সমন্বয় মিলি পেলাই আজি হাৱাইপুৰ বজাৰ কাৰ্বি আংলঙৰ সকলোতকৈ পুৰণি ক'বলৈ গ'লে। গতিকে সেইটো বিষয়ে চালি জাৰি কৰি যাওঁতে আমাৰ এইটো যিটো বেদখলকাৰী কোৱাটো মই ভাবোঁ উচিত হোৱা নাই। তেওঁলোক মানে দীৰ্ঘদিনৰ পৰাই তাতেই আছে। হয়, দীৰ্ঘদিনৰ পৰা আছে। যেতিয়াৰ পৰা মই ক'লোঁ, যেতিয়াৰ পৰা কাউন্সিল ক্ৰিয়েট হৈছে তেতিয়াৰ পৰা হাৱাইপুৰ বজাৰ স্থাপিত হৈছে। গতিকে ইয়াত বহুত পুৰুষসকলে আমাৰ ইয়াত বিগত আমাৰ ৰামকৰণ মহাজন, আজিৰ মানুহ নহয়, তেতিয়া কাউন্সিল ক্ৰিয়েটেই হোৱা নাই তেতিয়াৰ পৰা আহি বহি আছে, হয় নহয়? আৰু কিছুমান এতিয়া হৰিধন দাস, তেওঁৰ দেউতা তেতিয়াৰ পৰা বহিছে, হৰিপ্ৰসাদ ঘিবেৰী মোৰ দেউতা, আৰু আমাৰ জয়সিং ডিমুংহঁতে বা বহুত আগৰ মানুহ বহি আছে, আমাৰ ডিমাচা মানুহ বহুত হোজাইসকল, নীলৰতন কেম্বৰাই, খগেন্দ্ৰ হোজাই, এওঁলোকতো প্ৰতিষ্ঠাপক আমাৰ হাৱাইপুৰ বজাৰৰ। গতিকে তেতিয়াতো কোনো মানে আমাৰ এইটো নাছিলে। আজিলৈকে এইবাৰে প্ৰথম শুনিলোঁ যে আমাৰ অলপ হৈছে। গতিকে সকলো জাতি জনগোষ্ঠী সমন্বয় সকলো মিলি পেলাই ইয়াত আজিলৈকে কোনো তেনেকুৱা বিভ্ৰান্তি হোৱা নাই। এইবাৰ কিয় বা তেনেকৈ হ'ল মই নাজানো, কিন্তু হ'ব নালাগে। গতিকে মই আমাৰ কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ CM চাহাব যিহেতু ডাইনেমিক লিডাৰ, তেওঁ খুবেই মানে কাৰ্বি আংলং সুচাৰুভাৱে আগুৱাই লৈ গৈ আছে। সকলো জনগোষ্ঠী সকলো সমন্বয় ৰাখি পেলাই তেনেকুৱা এই বজাৰখনো যাতে আগন্তুক দিনত আৰু উজ্জ্বল ভৱিষ্যতেৰে আৰু ভালদৰে আগুৱাই যাওক, সেইটো কামনাই মোৰ। নতুন কমিটিখনৰ ক্ষেত্ৰত ধৰক কিবা তেনেকুৱা ৰাইজৰ চাওক, এইটো ৰাইজে পতা কমিটি হয়। গতিকে কাউন্সিলৰ এপ্ৰুভ বুলি ক'লে নে হয়তো আমাৰ কৰ্তৃপক্ষই ভালকৈ চালি জাৰি চোৱা নাই, গৈছে এপ্ৰুভ কৰি দিছে। কালি ৰাইজে পাতিলে বজাৰ ভাগিব, ৰাইজে বজাৰ বনাব, ইয়াত কোনো আপত্তি নাই। কাউন্সিলৰ তেনেকুৱা নাই। গতিকে ভালকৈ আমাৰ ইয়াৰ স্থানীয় ৰাইজে চাৰো, এটা বজাৰ অকল হাৱাইপুৰ বজাৰৰ স্থানীয় লোকে নহয়, ইয়াত বহুত হাৱাইপুৰ, জিৰিবাচা, মুচুকা, মাজি আদি, জিৰি বজাৰ, ইফালে ধেৰ
গোহাগাঁও ছাইডৰ পৰা বজাৰ মানুহ ইয়াত আহি সমাৱেশ হৈ পেলাই বজাৰ গঠিত হয় বজাৰ হয় গতিকে সেই বজাৰ আমি আকৌ কাউন্সিল কৰ্তৃপক্ষক আমি আবেদন জনাম যিহেতু আমি এটা ভাল এটা সুবিধা দিয়ক তেওঁলোকে বুজিব জানিব নিশ্চয় এইটো সুবিধা আমাক দিব বুলি মই ভাবোঁ ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ